মিনা বজাৰৰ পৰা একদম তৰা তৰা সকলোখিনি আছে আপোনাৰ চ' একদম সকলো চাওক বলক ভাল লাগে না ভাল লাগিল তুমি কিবা কিনছে ন মই কিনছো আহি আপোনাৰ হয় কিমান মান দাম এখনত কি সুন্দৰ সুন্দৰ ডিজাইন মানে আৰু আপোনালোকক দেখাইছো অল টোটেল আৰু বৰ্তমান বহুত দাম বহুত এৰিয়ে নেদে দাম লাষ্ট টাইম হলে 100 টকা 90 100 টকা 70 ৰে বিয়া কৰাম দে কিন্তু কই মিলি না ভালে পাম দেখি দেখো আৰু আছেইলে ভাল বি নমস্কাৰ সমূহ অসমবাসী এনডাকা ইউটিউব চেনেলত স্বাগতম জনালো আৰু আপোনালোকক মানে দেখাইছিলো যে অসমৰ বিখ্যাত মেলাখনৰ প্ৰথম দিনা হোমযজ্ঞ দেখাইছিলো আৰু আজি আপোনালোকক একদম এ টু জেড সকলোখিনি জনাম এইখন অদ্ভুত বিশাল মানে সকলোতকৈ ডাঙৰ এখন মেলাৰ আজি সকলোবোৰ দোকান প্ৰায় আপোনাৰ 3000 খন দোকানৰ চাগে আছে ইমান মানে বহুত কেইখন দোকান আছে আপোনাৰ ওলে গলে দোকান আপোনাৰ গতিকে আজি মেলাখন সম্পূৰ্ণ পৰিৱেশ দেখাম এই ভিডিঅ'টোত আপোনালোকে একদম শ্বেয়াৰ কৰিব প্লিজ সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কথা বেলেগত দিব বলক এই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ আৰু এতিয়া বঢ়িয়াকৈ মানে ৰেডি হ'লো আৰু প্ৰায় এতিয়া 7টা মান বাজিল আৰু জলদি আপোনালোকক দেখাব লাগে তো আপোনালোকে চাই থাকিব একদম শেষলৈ ইফালে আহি পালো আদে বিশাল সভাখনত আমাৰ সৰ্থেবাৰী সভাটো এবাৰ নিখিল ভাই আছে তো নিখিল ভাই মই বহুত দিন আগৰ পৰা কৈ আছিলে তো ভিডিঅ'ত মানে বনাব নালাগে মানে শুভ দিনা কৈছিল কিন্তু আজি ফাইনেলি আহি গ'ল মোৰ লগত বাকী নিখিল এই সভাখনত প্ৰায় কিমান মান 3000 মান দোকান আছে না আছে 3000 বেছি আছে মোৰ আছে আছে তো বাৰু দেখাম সকলোখিনি পৰিৱেশ তো চাই থাকিব কিবা ক'বা নেকি আৰু কি কম আপোনালোকে আহিব 7 তাৰিখ কৰি আছে হবা হাতলৈ আহিব তো বেছি আৰু কেইদিনমান আছে ভালেখিনি আহিব আৰু দোকান চব দেখাম আৰু এইফালে চাওক ৱাও তো বলক একদম সকলো দেখাম আৰু সৰ্থেবাৰীৰ আজি যিহেতু একদম মানে মেলাখনৰ এইটো যে দেখাম মানে আপোনালোকক আৰু সৰ্থেবাৰীৰ আমাৰ বিশেষকৈ দাদা কখৰা লগ পোৱা মানে দীপদা আছে এইভাগে আৰু এইভাগে দীপক দা বাঢ়ি বজাৰ সুন্দৰকৈ আৰু আপোনালোকে মানে সভাত আহিলে এওঁলোকক লগ পাব আৰু বাকী সভাখনৰ দ্বাৰা কেনেকুৱা একদম মানে ফিলিংছ ভালে না বঢ়িয়া সভাটো বঢ়িয়া আমাৰ সৰ্থেবাৰীখন সভা মানে বিখ্যাত সভা অসমে জানে আৰু হোমযজ্ঞৰ ভিডিঅ'টো জনাইছোঁ ৰাইজক এনেকুৱা আৰু আপোনাৰ আমাৰ 31 জানুৱাৰীৰ পৰা 7 তাৰিখ তো সকলো জলদি আহিব আৰু খালি আৰু যিবিলাকে আহে গম পায় আৰু যিবিলাকে অহা নাই আহি নিমন্ত্ৰণ থাকিল বঢ়িয়া বঢ়িয়া মজা গুটকা খাব মানুহ না একফালে গুটকা আছে উচ্চাৰণ ভাল এখন বঢ়িয়া আছে দীপক দা সুন্দৰ বাঢ়ি বজায় আৰু আপোনাক শুনিব পাৰে ফেচবুকত কি বুলিছে দীপক ডেকা দীপক ফ্লুট দেখা দীপজ্যোতি ডেকা ন তো ফ'ল' কৰিব আপোনালোকে পেজটো সিদিনা তো আপোনাক দেখালো জগন্নাথৰ এইটো যে আপোনাৰ মানে হোমৰ দৃশ্য অকল দেখালো ইয়াত প্ৰগ্ৰেম হৈ আছে আৰু ইয়াত বৰ্তমান মই আহিছো সৰ্থেবাৰী পৌৰসভা সদস্য দীপকা দীপদা আছে তো দীপদা মানে সুন্দৰকে সৰ্থেবাৰীত মানে পানী বিনামূলীয়া মানে ব্যৱস্থা কৰিছে ন দীপদা মানে 160 সৰ্থেবাৰী সভা মঞ্চ উপলক্ষে সৰ্থেবাৰী পৌৰসভাৰ ফালৰ পৰা আমি বিনামূলীয়া পানী যোগানৰ ব্যৱস্থা কৰিছো আৰু যিসকল ভক্তপ্ৰাণ ৰাইজে এই পানী খাব বিচাৰে ইয়ালৈ আহিলে আমি পানীৰ বটল একোটাকৈ দিম আৰু সভা যিমান দিন সভা থাকে আমি দি থাকিম আৰু এইটো সময়টো মই ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈকে এই ব্যৱস্থা কৰিছো মানে সুন্দৰ পৰীক্ষা আপোনালোকে আহিব পানী বা লাগিলে ইয়াত আহিব বিনামূলীয়াকে ব্যৱস্থা হৈ যাব অকল সেই চাইডৰ লোকেল মানে দোকান এখন আহিব আপোনালোকে ইয়াত খাব পাৰিব ৰেট বিলাক কেনেকুৱা কৰিছে কম দাম আছে একদম 40 টকা তো গেটখনৰ ওচৰত আছে আপোনালোকে আহি নিশ্চয় ইয়াত একদম আৰু বৰ্তমান আছো কাহৰ দোকানত আপোনাৰ চাওক এয়া চাওক ৱাও অদ্ভুত মানে যি হাতেদি বনাই তো এয়া দেখাইছো আপোনালোকক আৰু এতিয়া মানে চাওক এইখিনি জেগাত খুব মানুহ হৈছে আৰু আপোনাৰ দেখাই আছো ৰ'ব তো আৰু এইফালে কাহৰ দোকান দেখাইছো আপোনালোকক এই আছে সুন্দৰ দাদা কিবা কাহৰ দাম কেনেকুৱা চলি আছে বৰ্তমান 2450 টকা পাৰ কেজি চলি আছে আৰু এইখন কাহি আপোনাৰ হয় কিমান মান দাম এখনত 2500 টকা পড়ব তো এখনিমান দাম হৈছে বৰ্তমান তো আহিব আপোনালোকে সৰ্থেবাৰী সভা দোকান আছে এইফালে আছে দোকানবোৰ এই কাহৰ চব পুৰা কিমান মান চলি আছে এটা কাহৰ এটা 2400 চলি আছে দাম এটা বৰ্তমান বাঢ়ি আছে ন বাঢ়ি আছে তো এয়া কাহি এখন খৰচ কাহি কিবা কাহি এনেকুৱা খৰচ প্ৰাইচ 2600 2800 তো সভাত আহিলে আপোনাক একেটা পৰা ল'ব আৰু ধন্যবাদ আৰু এইফালে আপোনাৰ মানে মণিহাৰীৰ বিশেষকে আপোনাৰ ছোৱালী মহিলাসকলৰ কাৰণে খুব মানে কিনিব পাৰিব এইফালে মণিহাৰীৰ দোকান চব আপোনাৰ দেখিছেনে ৱাও অদ্ভুত আৰু এইফালে এনেকে যাই আছো সকলো মানে দোকানে এখানে মানে মণিহাৰীৰ দোকান দেখিব আৰু আপোনাৰ আৰু এতিয়া মানে আপোনাৰ ইয়াৰ পৰা একদম যাই আছো একদম কাপোৰৰ দোকানে পিনে আৰু এইখিনি জেগাত মানে ৰখি আহিলে আপোনাৰ আৰু ইয়াত মানে এজন আমাৰ স্থানীয় মানুহ সৰ্থেবাৰীৰ খুৰা আছে খুৰা চাহ খাইছে বৰ্তমান কেনেকুৱা খুৰা ঠিকে আছে বঢ়িয়া আৰু ইয়াত মানে পলিপাট মিক্সাৰ এভৰিথিং বিশেষকৈ মহিলাসকলৰ কাৰণে আছে আৰু আপোনালোকে আহিব পাৰে দামবোৰ কেনেকুৱা মানে জনাইছো আছে আপোনাৰ তেনেকে মানুহৰ অনুযায়ী তেনেকে যাৰ যেনেকুৱা সমৰ্থ তেনেকুৱা পাব আপুনি মোটামুটি 300 পৰা মোটামুটি 5000 পৰা 8000 10000 টকালৈকে আছে নিশ্চয় আহিব এখেতৰ পৰা
আৰু এইফালে আপোনাৰ সভা যাবৰে হৈছে মানে যাব মানে 2-3 দিন মান আছে কিন্তু আপোনালোকে ঠাণ্ডাৰ দিন মানে যাবলৈ ওলাইছে পুৰা এতিয়া মানে কিমান মান দাম চলি আছে সৰ্থেবাৰী সভাত সৰ্থেবাৰী সভা চলি আছে মোটামুটি 3000 2500 এনেকুৱা বস্তুলৈ দাম আছে আৰু বিশেষকৈ পাছত চাদৰ বিলাক আছে চাদৰ আমাৰ এতিয়া ব্লেংকেট আছে আৰু বিক্ৰী কেনেকুৱা সৰ্থেবাৰী সভাত এইবাৰ বিক্ৰী ভাল হোৱা নাই আৰু এইফালে সভাত খুব বেছিকে দেখা পায় ফিক্স ৰেট আপোনাৰ আৰু এইফালে ফিক্স ৰেট মানে 100 লগাই মানে নাজানে এইলোকে এনেকে লগাই থৈ দিয়ে বাৰু এইফালে সভাত দেখিব আপোনাৰ লাগিলে ল'বলৈ পাব একদম 200 টকা একদম ল'বলৈ পাব চব ফিক্স ৰেট আছে দেখিছে না এই আগে বেছি সকলো পিনে ফিক্স ৰেট দাম লৈছ 300 200 তেনেকুৱা আছে আহিলে আপোনালোক ল'বলৈ পাব ইয়াত দাদা বৰ্তমানে ব্যস্ত আছে খোৱা অলপ ঠিক আছে বাৰু এতিয়া মানে আগফালে গতি কৰো আৰু ইয়াত পুৰা একদম মৰি বিছনা হাতৰ লগাইছে দাদা কেনেকুৱা মানে দামবোৰ চলাইছে কমে দাম দাম কম না চ' আপোনালোকে ইয়াত আহিলে ল'ব যদি আপোনালোকৰ মৰি লাগাত আছে তেনেকৈ বিভিন্ন ধৰণৰ আপোনাৰ ঘৰুৱা সামগ্ৰী লাগাত আছে যদি আহিব ইয়াত দোকান নাম্বাৰ একবাৰ কৈ দিয়ক 411 তো আহিব আপোনালোকে এই নাম্বাৰটো মনত ৰাখিব সদায় আৰু ইয়াত আপোনাৰ দোকান এনেকুৱা প্ৰায় 3000তকৈ ওপৰত দোকান আছে আপোনাৰ মানে একে বুলি বেলেগ দোকান আছে এইফালে বাইদেউ আছে বৰমাৰ পৰা আহিছে তো আহে প্ৰতি বছৰ আহে না আপোনালোকে দামবোৰ কেনেকুৱা জনাইছে দাম 1500 আছে 2000 আছে আর নাইগিলা 300 250 250 আগৰ পিনে আৰু এইফালে চব মানে খুব কমত পায় ইয়াত মানে সেইকাৰণে মানুহবোৰ পুৰা ঢেল জাম লাগি যায় আৰু এইফালে এনেকে যাই আছো আগৰ পিনে চ' দোকান আপোনাৰ এনেকুৱা মেলাখনত আপোনালোকে ল'বলৈ পাব যদি আপোনাৰ টকা পইচা জমা কৰি লওক সভাখনত যদি কিনিম বুলি ভাবে ইয়াত নিশ্চয় কিনিব পাৰে আৰু টকাটো মেইন কিন্তু ফ্ৰেণ্ডছ টকাটো লাগিব তেতিয়া সভাত আপোনালোকে কাপোৰ কিনিব পাৰিব আৰু এইফালে একদম যাই আছো মীনা বজাৰৰ পিনে আৰু সৰ্থেবাৰী মীনা বজাৰখন মানে মই এটা কথা জনাও যে মীনা বজাৰখন বহুত ডেভেলপ কৰক ইয়াতে মানে ভাল লাগিব এনেকুৱা হাউলিৰ ৰাসৰ মেলাত যিখন মানে মীনা বজাৰ দেখো বা অন্যান্য ইমান ডাঙৰ কিন্তু সভাৰ যদি মীনা বজাৰখন মানে বহুত ডাঙৰ কৰে তেতিয়া ভাল লাগিব আৰু আকৰ্ষণ এটা জানক হাজো দমদমা হাজোৰ পৰা আহিছে ভাবিছো সৰ্থেবাৰী সভাত অল অসমৰ সকলোবোৰ আহে ইয়াত আহিব ইয়াত দাদা জনক চিনি লওক আৰু ইয়াত কিনি লওক একদম সুন্দৰ আৰু এইফালে আমি লগ কৰি থাকো সৰ্থেবাৰী সভাত আহিছে আৰু সৰ্থেবাৰী সভাত মানে আজিয়ে বুলি নহয় প্ৰত্যেকবাৰ আহো আৰু আহি পেলাই বহুত বেছি ভাল লাগে কাৰণ আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয় ওচৰতে গতিকে আৰু নিজৰ টাইপ লাগে সেইটো ভাল লাগে আৰু সুমন ভাই দাদা আকৌ আছে বঢ়িয়া ভাল লাগে এইফালে ৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ ভিতৰত সোমালো আৰু এইফালে আপোনালোকৰ দোকান আহিছে আৰু বাণিজ্য মেলাৰ ভিতৰত কেনেকুৱা দোকান আপোনালোকে দেখিব নেকি এনেকুৱা দোকান চব আৰু ইয়াত আপোনালোকে পৰ্দা হওক এভৰিথিং সকলোখিনি আছে মই এটা কথা জানিব বিচাৰো ক'ৰ পৰা ৰঙিয়াৰ পৰা আহিছে তো আপোনালোকে আহিব ইয়াত নিশ্চয় ল'ব আৰু বহুত কেইখন দোকানত দেখাইছো আৰু বিশেষকৈ ফিক্স ৰেটৰ কাপোৰবিলাক আছে এভৰিথিং ল'বলৈ পাব আৰু লাষ্ট ফিনিচিঙত মই দেখাওঁ তাত যি দেখিছে আপোনালোকে তাত মানে মই এটা কথা জনাওঁ যে মেচিনেদি বনাই আছে বস্তুবিলাক ন কিন্তু আজিকালি হাতেদি যিসকলে চিত্ৰ আঁকে তেনেকুৱা তেওঁলোকে মানে কি সেই সকলো মানে ভাত মাৰা আনিছে বাৰু একো নাই কিন্তু সভাত বেছি পোৱা আনিছে ইয়াত মই দেখাই আছো আৰু কি সুন্দৰ চেটাৰ দিছে আৰু এইফালে সৰু ছোৱালী আছে ভাই দাদা কেনে বঢ়িয়া না সভাত মানে একদম মানুহে না এখন মানে বহুত আৰু যিহেতু 3 দিন মান আছে আৰু 3 দিন আছে আহিব আপোনালোকে উঠিব ইয়াত কিমানকে আৰু এইফালে ভিডিঅ' বনাই থাকোঁতে আমাৰ পুৰণা মানুহ লগ পালে ঘৰৰ দিয়া কেনে পুৰণা নহয় নতুন হাত লৈ ৰাখিছো চুলি ঘৰলৈ এনেকুৱা মানে ভাল লাগে প্ৰথম ভাল নেকি প্ৰথম আছো যোৱাবাৰ আছো এইবাৰ হলো আহি ভাল লাগে আৰু এটা সত্তৰে বিয়া কৰাম দে কিন্তু নেকি না ভালে পাম দেখি দেখো আৰু আছে নে ভাবি আছে সৰ্থেবাৰী ধুনীয়া আছে ঠিক আছে তই নিজে পাইছে নিজে ঠিক আছে ঘৰলৈ ধেমালি কৰে কেনে বঢ়িয়া তই অলপ ঘৰলৈ ধেমালি কৰে বাৰু বাৰু এতিয়া মানে যাই আছো আগৰ পিনে মানুহবিলাক আহি থাকে একদম এই মীনা বজাৰৰ পিনে যাই থাকে ত' এইফালে খোৱা দোকান বিলাক আছে আৰু এইফালে কিবা গলি বান্ধা বোলা বস্তু আছে বাৰু ইয়াত মানে কাপোৰ চাপোৰ পাই বেলেগ নাপায় আৰু এইফালে আপোনাৰ মাজে মাজে দোকান বিলাক দিছে ইয়াত মানে পাণ খাব পাৰে আৰু এটা পাণ খাই আপোনালোকে গোটেই সভাখন ঘূৰিব পাৰে নন্দিতা এইবিলাক আমাৰ সৰ্থেবাৰীৰে দোকানবোৰ চ' এইফালে আপোনাৰ এইবিলাক খোৱাৰ দোকান আছে আৰু এইফালে পাণৰ দোকান বিলাক এভৰিথিং আছে ত' এইফালে চব আমি সৰ্থেবাৰী আছো ইয়াত খাব একবাৰ ত' বঢ়িয়া এইফালে বনাই আছে আৰু এইখন দোকান যিখন দোকানত মই কালি আহোঁতে বহুতখন আছে লোক ফাষ্টফুড এতিয়া বাইদেউ দোকান আহিবলৈ থমনা বাস্তা বাইদেউ কেনেকুৱা চলিছে দোকান
বৰ্তমান ভালে ভালে লাগি চলিছে আছে বাইদেউ দোকানত আহিব ইয়াত আপোনালোকে এভৰিথিং সকলোবোৰ মানে ভাল ভাল বস্তু খাবলৈ পাব ৰেটবোৰ কিমান জনাইছে জনাই দিব মানে ভাল নহয় আৰু দামটো বাইদেউ ইয়াত খাবলৈ হ'ব আৰু বাইদেউৰ বহুত ব্যস্ততা হৈছে গতিকে ইয়াত এৰো আৰু ঠিক আছে বাইদেউ ধন্যবাদ ইয়াৰ পৰা মানে এটা বেকাকে চাইড লওঁ আপোনাৰ তো অলিয়ে গলিয়ে না তো এনেকৈ এটা লাইন মাৰো তো এনেকে লাইন মাৰি মাথা যাই আছো আপোনাক দেখাই আছো আৰু ইয়াত আপোনাৰ মানে গধি আছে আপোনাৰ গধি পুৰা গধি আছে কিন্তু ইয়াৰ ভিতৰত কি আছে কোনো নাজানে গতিকে দাদা কেনেকুৱা খবৰ ইয়াৰ পৰা ৰেডিমেড না পুৰা এইটো একদম অৰিজিনেল মাল বস্তু পাই অৰিজিনেল আৰু ঠাণ্ডা গৰম বুলি কোনো কথা নাই আপোনাৰ একদম মানে বিছনাটো লাগিব এটি বস্তু মেইন বস্তু আৰু বিশেষকে আপোনালোকে বিয়া পাতিম বা বিয়া কৰাম বুলি ভাবিছে বিশেষকৈ ছোৱালী মহিলাসকলৰ ক্ষেত্ৰত কৈছো তো এনেকুৱা বস্তুবোৰ আপুনি ল'ব পাব সভাৰ টাইমত আৰু নাকি দাদা আপোনাৰ ক'ৰ পৰা আহিছে আমি হাউলিৰ পৰা আহিছো হাউলিৰ পৰা আহিছে হাউলি বুলি ক'লে এটা কথা মনত আহে অসমৰ ভিতৰত বিখ্যাত খেলখন যিখনৰ ভিডিঅ' বনাই থাকো ত' লগ পাই ভাল লাগিল হাউলিৰ ঠিক আছে থেংক ইউ আহিব আপোনালোকে ধন্যবাদ ইফালে সভাত মানে ভণ্টি এটা লগ পালো ভণ্টি তোমাৰ ঘৰ ক'ত ৰাউলি তো ভণ্টি ফাৰ্ষ্ট টাইম লগ পালে আৰু সভাখনত কেনেকুৱা তুমি আহি থাকা নেকি তোমাৰ মা আছে নেকি মাকে কিবা কিনিবা ন ভাল লাগে না তুমি কিবা কিনিছা ন মই কিনিছো তই পঢ়ি আছ মই এইবাৰ ক্লাছ 9 ক্লাছ 9ত ঠিক আছে ধন্যবাদ বাইদেউ কিবা কিনিলে না এনে কিবা কিবি চাই আছো দামো বহুত না বৰ্তমান বহুত দাম বহুত এৰিয়ে নেদে দাম লাষ্ট টাইমলৈ বহুত কমি যাব আৰু দাম তাকেতো ধন্যবাদ বাইদেউ আৰু ইফালে সৰ্থেবাৰী সভাত মানে এজন মানুহ সকলোৱে চিনি পায় সেইজন হৈছে হৰিদাস দাস ডাবুল দাস মানে না দাদা তো বিশেষকৈ দাদাৰ মানে ভিডিঅ' বনাইছিলোঁ তো এনেকুৱা ইউনিক বস্তু বনাই তো দাদাৰ ঘৰত গৈছিলোঁ আজি হঠাৎ লগ পাইছোঁ দাদা লংপেণ্ট চাই আছে দাদা কেনেকুৱা ধন্যবাদ বহুত বহুত ধন্যবাদ লংপেণ্ট কিনি আছো ইয়াতে ভালে লাগিছে লগত আহি পেলাই দামটো কেনেকুৱা পিছে দাদা মোক জনাইছে দামটো এওঁলোকে ভাল ভাল দামে ধৰিছে ইয়াৰে আগত লৈছিলো মই এওঁলোকৰ পৰা কমাই দিবা কিন্তু একদম মানে পপুলাৰ মানুহ ইয়াৰে ঠিক আছে আৰু এইফালে চশমা দোকানো আপোনাৰ ধুনীয়া ধুনীয়া আপোনাৰ দেখিলে কি সুন্দৰ সুন্দৰ আৰু এই চশমা আপোনালোকে পিন্ধক কিবা এটা কাম কৰি যেতিয়া আপুনি হিৰো বা মানে বিচাৰে তেতিয়াহ'লে এনেকুৱা চশমা পিন্ধক মানে আৰু পুৰা বঢ়িয়াকে কিন্তু হেলমেটটো আপোনাৰ পিন্ধিব দিয়ক মানে সেইকাৰণে কৈছো আৰু এইফালে হয়তো আপুনি বহুতো দাম দিব লাগিব কিন্তু আমাৰ ইয়াত প্ৰচাৰৰ কাৰণে মাত্ৰ 100 টকা দি থকা হৈছে মানে 100 টকাত পাব আপোনালোকে আৰু এইফালে সুন্দৰ বঢ়িয়া আৰু ইয়াত আপোনাৰ ভগৱানৰ প্ৰতিমূৰ্তি আছে আৰু এইফালে ল'বলৈ পাব কিমান দাম কৰিছে খুৰা কিমান মান দাম কৰিছে 450 ন এনেকুৱা আছে আপোনালোকে কিনিব আৰু বিশেষকে এটা সুধো জগন্নাথৰ যিহেতু মন্দিৰটো ইয়াৰে কিবা প্ৰতিমূৰ্তি আছে নেকি নাই না আছিলে আৰু কৈছে আৰু ঠিক আছে আৰু এতিয়া আপোনাৰ দেখা আছে এইফালে সুন্দৰ বঢ়িয়া পাব মানে 1000 2000 যিমান হয় ইয়াত থব পাৰিব টেংকি বিলাক এইফালে ইয়াত মোটা 10,000 টকা থব পাৰিব আপোনাৰ 50,000 থব আৰু 50,000 আহিব এখন ল'ব কিমান দাম কৈছে দাম আপোনাৰ 200 টকাত আপোনালোকে ল'ব লাগিব আহিব এনেকুৱা দেখোন বাৰু আপোনালোকে ইগনৰ নকৰিব আহিব নিশ্চয় ল'ব ঠিক আছে আৰু এইফালে সৰ্থেবাৰী এনি টাইম মানে ভিডিঅ' বনাই দাদাজন তো এইভাগে নয়ন দা এইভাগে তো লাষ্ট টাইমত লগ পালো একদম সৰ্থেবাৰী সভাখনত তো ৰাতি 3টা বজাতে ভিডিঅ' কৰি দেখায় বিশেষকৈ দুজন দাদা আছে এইফালে সৰ্থেবাৰী দাদা দুজন তো চবকে লগ পালো বিশেষ লাষ্ট টাইমত আজি মানে সভাখন লাষ্ট টাইমত আজি দাদাক লগ পালো নয়ন দাক লগ আপোনালোকৰ সভা সভা আহিব 31 তাৰিখৰ আৰম্ভ হৈছে 7 তাৰিখলৈকে চলি থাকিব আমাৰ জগতনাথ মহাপ্ৰভু সভা লগতে বাণিজ্য মেলা এখন আছে আপোনালোকে সকলোৱে আহিব বহুত মানুহ আহি নিশ্চয় ভাল পাব আৰু যদি একবাৰ আহে দ্বিতীয়বাৰ আহিব আপোনাৰ নিজে নিজে মন যাব হোমৰ দিনা আহিবা দিয়া হোমৰ দিনাটো আধ্যাত্মিক অনুষ্ঠান যে চবকে হোমৰ দিনা আৰু হোমৰ দিনা এটা ভিডিঅ' বনাইছো আপোনালোকে চাব ইমান ধুনীয়াকে বনাইছো অসমৰ মানে ক'তো নহয় যিটো হোমৰ দৃশ্য সৰ্থেবাৰী হয় অকল আহিব আৰু আপোনালোকক অলৰেডি মানে ভিডিঅ' বনাই দিছো আৰু ৰাতি ঠিক আছে মানে আহিলো আৰু ইয়াত আপোনালোকে জিলাপি ল'ব পাৰে কিমান মান দাম লৈছে জিলাপি 160 বঢ়িয়া তো এনেকে মাহৰ জিলাপি আছে এই জিলাপি আছে ল'ব পাৰে সকলোখিনি আৰু ইয়াৰ পাছত আপোনাৰ এই চাইডে দেখাই আছো মানে ইয়াত আপোনাৰ এনেকুৱা দোকান বিলাক আছে যিবিলাক দোকান আপোনালোকে চকুত নপৰে আৰু ভাইও আহি আছে অকলে আৰু ইয়াৰ পৰা একদম বঢ়িয়াকে যাই আছো এইফালে য'ত আপোনালোকে খুব কম দামত পাব আপোনালোকৰ লগৰ সকলোখিনি একদম এইবিলাক এইফালে যে মন্দিৰটোৰ পিনে ইয়াত কিছুমান দোকান দেখা আছে মানে দোকান আছে দেখাই আছো আপোনালোকক আৰু এতিয়া ইয়াত মানে যিবিলাক দোকান দেখিছে এইবিলাক দোকান মানে অতি কম দামত পাব ইয়াত বেছি দাম নহয় আৰু এইবিলাক দোকানত মানে আপোনালোকে চকু দিব পাৰে না কি দাদা চব বঢ়িয়া আৰু 100 মাতি আছে 100 এনেকুৱা আৰু
আৰু সভাত আপোনাৰ এনেকুৱা মানুহ আপোনাৰ দেখিব একদম মেইন পথত তেওঁলোকক মানে সহায় নকৰা নাথাকিব। মই পাৰিলে কিবা এটা দিছোঁ তেওঁলোকক। মানে কথাটো হ'ল তেওঁলোকে ইয়াত আছে মানে আপোনালোকে সকলো একে মানুহ, গতিকে মানৱতা গুণ ৰাখিব, সেইটোৱে মই বিচাৰোঁ আৰু সভাখনত আহিলে। আৰু এয়ে আৰু ইয়াতে ইয়াৰ পৰা ওলাম একদম। আৰু আপোনাৰ সৰ্থেবাৰী সভাত মানে এইবাৰ এটা আকৰ্ষণ মানে ক'ব লাগে যে এই এটা মালিচ কৰিব পাৰে। যদি গোটেই সভাখন আপোনালোকে ঘূৰি যদি আপোনাৰ ভৰিৰ বিষ হয়, দেখা আছে আপোনাৰ কাকলৰ বিষ হ'ব পাৰে, এভৰিথিং সকলো হ'ব পাৰে। আৰু বিশেষকৈ এই দাদাজনৰ চিনলক সৰ্থেবাৰী স্থায়ী বাসিন্দা মানুহ। দাদা ইন্দুলন দা কেনে খবৰ? আছোঁ ঠিকে। বৰ ভালেই। ইয়াত মানে গাঁঠিৰ বিষ সকলোখিনি আছে, মানে ভাল হ'ব ইয়াত না? অঁ, সভাখন ঘূৰি মুঠক। কঁকালৰ বিষ, তাৰমানে কঁকালৰ বিষ, ভৰিৰ বিষ এইবিলাক দিনমান যদি চিৰিয়েলি লৈ যায়, অঁ তাৰপিছত মাজে মাজে লৈ থাকিলে সম্পূৰ্ণ নিৰাম হৈ যায়। অঁ, এই দাদাজনে লৈ আছে বৰ্তমান ইয়াত। আৰু একদম সভাৰ পৰা এই মন্দিৰটোৰ পৰা চিধা আহিলে হ'ল। তো বঢ়িয়া। আপোনালোকক দিব নেকি? অঁ, তো দাদা দিব। এতিয়া বাৰু মোৰ সময়টো কিমান জনাইছে? 10 মিনিটৰ 100 টকা। 10 মিনিটত কিমান? 100। 100 টকা। 10 মিনিটত 100 টকা আপোনাৰ। আমাৰ ষ্টেট বেংকৰ তলত, সৰ্থেবাৰী ষ্টেট বেংকৰ তলত চাই দোকান আছে। চাই দোকান এখেতৰ আছে। অঁ, তো আহিব একবাৰ। ধন্যবাদ। মানে গোলাঘাটৰ চাহপাতটো যিহেতু সৰ্থেবাৰী সভাত বিক্ৰী কৰিব আনিছে, আৰু বিশেষকৈ আমাৰ পাই যি ভাইটি আছে তেওঁলোকে বিক্ৰী কৰিব আনিছে সৰ্থেবাৰী ল'ৰাসকলে। তো কেতিয়াৰ পৰা এই ব্যৱসায়টো কৰি আছে? ব্যৱসায়টো এইবাৰ মানে এইটো বহুত আগতে আনিছিল, এতিয়া আমি এইবাৰ সভাত নতুনকে দিছোঁ এইটো। তো সভাত মানে এইবাৰ নতুন নতুন দেখিবলৈ পাইছোঁ আমি। আৰু বিশেষকৈ এয়া দেখিছে এই গোলাঘাটৰ চাহটো। তো আমাৰ লোৱাৰ আছামৰ চাহপাত অকল দেখি থাকে, কিন্তু উজনি অসমৰ এই চাহপাতটো আপোনাক কিনিবলৈ নিশ্চয় ইয়াত আহিব। আৰু 1 কেজি চাহপাতৰ লগত প্ৰায় 250 গ্ৰাম ফ্ৰী মানে। আৰু বিশেষকৈ ভাইসকলৰ পৰা কিনিব আৰু একদম কমে দিবা যদি কোনোবা আহে। চাহ পাব। আৰু মই এদিন খালোঁহে, আৰু আপোনালোকে খাব ইয়াত। চাহ বঢ়িয়াকৈ বনাই আছে। তো বাইদেউ ভাল না বাৰু? অঁ, তো এনেকৈ বনাই আছে, আপোনালোকে খাব পাৰিব। মানে সভাখনত আহিলে আপোনাৰ থলুৱা বস্তুবোৰ মানে জুতি ল'ব পাব ইয়াত। আৰু এইফালে বাইদেউ শুনো আহিছে ধুনীয়াকৈ। কেনে পাইছে চাহটো? তো বঢ়িয়া। এইফালে বঢ়িয়া চব। চ' সভাখনত অল দেখালোঁ। লাষ্ট ফিনিচিং মানে ফাৰ্নিচাৰৰ পিনে যাম, দেখাই ইয়াৰ পৰা বিদায় হ'ম আৰু এই ফাৰ্নিচাৰ বিলাকত মই এটা কথা জনাব লাগিব। ইয়াত বৰ্তমান এইটো দেখাব আহিলো বৰপেটা ৰোড, আৰু বৰপেটা ৰোডত মই প্ৰায়ভাগ ভিডিঅ' বনাইছো। আৰু বৰপেটা ৰোডৰ মানে বহুত মানে ভিডিঅ' চাই মানে, আৰু হলচেল বুলি ক'লে বৰপেটা ৰোড বহুত ডাঙৰ বিখ্যাত। আৰু সেইকাৰণে আজি বৰপেটা ৰোডৰ ফাৰ্নিচাৰৰ মানে ইউনিটটো কেনেকুৱা, হলচেল টাইপ কিবা আছে নেকি, বা এনে কিবা চিষ্টেম আছে নেকি, মই ইয়াৰ পৰা জানিব বিচাৰিম দাদাৰ পৰা। আছে হলচেল হলচেল আছে না? অঁ, মানে বৰপেটা ৰোডৰ মানে টি চাৰ্ট হওক, আপোনাৰ এভৰিথিং বহুতখিনি হলচেল পোৱা যায়। আৰু এটাকে ফাৰ্নিচাৰৰো হলচেল আছে বোলে। ত' আপোনালোকে আহিলে ল'বলৈ পাব ইয়াত। আহিব আপোনালোকে, ভাল ভাল মাল আছে, হলচেলত পাই যাব। আৰু একবাৰ মই দেখাই দিওঁ। আৰু ইয়াত মানে যিখন বক্স দেখিছে, এই বক্স পালাখন দাম দাদা কিমান মান হ'ব আপোনাৰ? এইটো আপোনাৰ 18,000 হ'ব। 18,000। 18,000 পাই যাব। অঁ, মানে 18,000 পৰা ষ্টাৰ্টিং আৰু ষ্টাৰ্টিং। আৰু এনেকুৱা আপোনাক দেখিছেনে, ইয়াত মানে ভিতৰত বহুত সোমালো, আৰু ইয়াত আপোনালোকে বহিব পাৰে। কি সুন্দৰ সুন্দৰ ডিজাইন মানে। আৰু আপোনালোকে দেখাইছে অল টোটেল। আৰু ইয়াত মানে আপোনাৰ বনোৱাতে বহুত টাইম লাগিব, কিন্তু আপোনালোকে সভাত আহক। সভাত আহিলে আপোনালোকে এনেকুৱা বস্তুবোৰ ডাইৰেক্ট বনাই আনিছে তেওঁলোকে, বা ৰেডিমেডো কিছুমান আছে না। অঁ, মানে চব আপোনালোকে ইয়াত কিনিব পাৰিব। মাত্ৰ আপোনাৰ 3-4 দিন মান আছে। চ' মই ৰিকুৱেষ্ট কৰিছো যে বৰপেটা ৰোডত মানে বহুত ভিডিঅ' বনাইছো, আৰু আজি প্ৰথমখন মানে ফাৰ্নিচাৰৰ এতিয়া বৰপেটা ৰোডত আহিলো, আৰু আপোনালোকক দেখালো। মোৰ যিখিনি অডিয়েঞ্চ আছে নিশ্চয় ইয়াত আহিব বুলি আশা কৰিলো, দাদা তাক কিনিব। ধন্যবাদ। আৰু আপোনাৰ সকলোখিনি দেখালোঁ আপোনালোকক। এই বছৰৰ কাৰণে সৰ্থেবাৰী সভা শেষ, আৰু সৰ্থেবাৰী সভা 2027ত আপোনাক নিশ্চয় লগ পাম। আৰু আপোনাৰ ভালেকেইদিন দিন আছে, যিহেতু আপোনাৰ 4 তাৰিখ, 4, 5, 6, 7 আৰু 3 দিন আছে। নিশ্চয় জল্দি আহক। আপোনাৰ মই কালি ভিডিঅ'টো এৰি দিম। তো আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। তো বাইকখন লৈ ইয়াতে মানে ঘৰত দিওঁ। তো আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কাষত থকা বেলেগত টিপন কৰক। গতিকে সমূহ কাম ধন্যবাদ। টাটা, বাই বাই।